ঘৰত কোনোবা আছেনে? আছে যদি অকণমান মাত দিয়কচোন। কোনোবা আছেনে ঘৰত? অঁ, এই ছোৱালীজনী দেখোন চিনি পোৱা নাই। ক'ৰ ছোৱালী আকৌ? কেলেই বা আহিছে? আইতা, আইতা, মোক অকণমান সহায় কৰকচোন। মই বৰ অসহায় ছোৱালী। কি হ'ল মাজনী? তুমি ক'ৰ ছোৱালী? ক'ৰ পৰা আহিছা? আৰু সেনেকৈ কথাবোৰ কেলে কৈছা? মই বহুত দূৰৰ পৰা আহিছোঁ। মোক অকণমান সহায় কৰক আইতা। মই বৰ অসহায় ছোৱালী। কালিৰ পৰা সেনেকৈ ঘূৰি ফুৰিছোঁ। সকলোৱে সন্মুখত, সকলোৱে ভৰি ধৰি ধৰি সহায় বিচাৰি ফুৰিছোঁ। কোনেও দেখোন সহায় কৰিবলৈ আগবাঢ়িয়েই নাহে। আপুনি মোক সহায় কৰক আইতা। ৰ'বাচোন মাজনী, নাকান্দিবা। সেনেকৈ কেলে ভাগি পৰিছা? আচলতে তোমাৰ কি হৈছেনো? আৰু বাৰে বাৰে কৈ আছা তোমাক সহায় লাগে। মোৰ পৰানো তোমাক কি সহায় লাগে? মোক থাকিবলৈ অকণমান ঠাই লাগে আৰু কৰিবলৈ কিবা এটা কাম লাগে। এই দুটা সহায় মোক কৰি দিয়ক আপুনি। নহ'লে মই কলৈ যাম, ক'ত থাকিম, কি খাম, একো ঠিক নাই। যেনেকুৱা কামেই নহওক, মই সকলো কাম কৰিম আইতা। মোক আপুনি কিবা এটা কাম বিচাৰি দিয়ক। থাকিবলৈ অকণমান ঠাই বিচাৰি দিয়ক। মই নিজেই দুখীয়া। মই নিজেই লোকৰ ঘৰত কাম কৰি খাওঁ। এতিয়া তোমাকনো মই ক'ৰ পৰা কাম এটা বিচাৰি দিম? বাৰু, তুমিনো সেনেকৈ ক'ৰ পৰা আহিছা? আৰু তোমাৰ জীৱনত এনেকুৱা কি ঘটনা ঘটিলনো? সেনেকৈ তুমি কাম বিচাৰি ফুৰিব লগা হৈছে যে? তোমাৰ মা দেউতা নাই নেকি ঘৰত? মা দেউতা আছিল। মা দেউতাৰ মই একমাত্ৰ ছোৱালী আছিলোঁ। বৰ মৰমৰ ছোৱালী আছিলোঁ। কিন্তু আজি এমাহৰ আগত। মাজনী, কি কৰিছা? কিনো কৰিম দেউতা, এনেই আছিলোঁ। কোৱা। কাইলৈ আমি মানুহ এঘৰ চাবলৈ যাম। সেইখন ঘৰত সকলো সা সুবিধা আছেনে নাই, নতুনকৈ ছোৱালীজনী গৈ ভালদৰে থাকিব পাৰিবনে নোৱাৰিব, মোৰ ছোৱালীজনী কিবা অসুবিধা পাব নেকি, সেইবোৰ চাবলৈ যাম। মানুহ এঘৰ মানে? কোন মানুহৰ কথা কৈছা? কোন হ'ব আৰু? তোক যে চাবলৈ আহিছিল প্ৰণয়, সিহঁতৰ ঘৰলৈ যাম। সিহঁতৰ ঘৰৰ পৰা বিয়াখন ফাইনেলে কৰিছে। এতিয়া আমি সিহঁতৰ ঘৰখন চাই আহিলেগৈ হ'ল আৰু। কিন্তু মা, তোমালোকে সেইটো সম্বন্ধ কেলে মানি লৈছা? তেওঁলোকে ইমানবোৰ যৌতুক বিচাৰিছে। সিমানবোৰ যৌতুক তোমালোকে দিবা ক'ৰ পৰা? আৰু বিয়াখনৰ আগতে তেওঁলোকে আমাক ইমান ডিমাণ্ড কৰিছে। বিয়াখন হৈ যোৱাৰ পাছত যে একো নকৰিব, সেইটো কিবা মানে আছেনে? তেওঁলোকৰ যদি ডিমাণ্ড বাঢ়ি বাঢ়ি গৈ থাকে, তোমালোকে ক'ৰ পৰা পূৰণ কৰিবা? এতিয়া এইবোৰ বন্ধ কৰিব লাগে মা। তোমালোকে নাযাবা। দেউতা, তোমালোকে মোক কেলে ইমান বিয়া দিওঁ দিওঁ কৰি আছানো? মই তোমালোকৰ কি ক্ষতি কৰিছোঁ? তেনেকুৱা যৌতুক বিচৰা মানুহ এঘৰলৈ মই কেতিয়াও যাব নিবিচাৰোঁ। তেওঁলোকে যৌতুকৰ কাৰণে বহুত তললৈ নামি যাব পাৰে। কিন্তু মাজনী, ল'ৰাজন বহুত ভাল। তোক যদি সেইখন ঘৰলৈ উলিয়াই দিওঁ, তেনেহ'লে তোৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব। তেওঁলোকৰ সা সম্পত্তি একোৰে অভাৱ নাই। আৰু তই সেইখন ঘৰলৈ যোৱাৰ পাছত সেইখন ঘৰ সকলোতো তোৰেই হ'ব। আৰু আমাৰ যি আছে সকলোতো তোৰেই। আমাৰখিনিও তোক দিম, তেওঁলোকৰখিনিও তোৰ হ'ব। তইতো ধুনীয়াকৈ জীৱনটো চলিব পাৰিবি। আৰু তেওঁলোকে বিচৰা বস্তুখিনি যৌতুক বুলি নকয় নহয়। সেইখিনি তেওঁলোকে বিচাৰিছে। সেইখিনি যদি আমি দিবলৈ পাৰোঁ, সেইবোৰতো তোৰেই হ'ব। কিন্তু দেউতা, এইটো বেয়া কথা। আৰু তুমি এইবোৰ গাড়ী টকা ক'ৰ পৰা মেনেজ কৰিবা? তুমিয়ে কোৱাচোন। সেইবোৰ তই চিন্তা কৰিব নালাগে নহয় মাজনী। সেইবোৰ মই মেনেজ কৰিছোঁ। আমাৰ যিখিনি মাটি বাৰী আছিল সমানে ভগালোঁ। খুৰাহঁতৰ ভাগটো খুৰাহঁতক দিছোঁ। আমালে কেৱল ঘৰ ভেটিটোহে ৰাখিছোঁ। বাকী গোটেই মাটি বাৰী বিক্ৰী কৰি তেওঁলোকৰ কাৰণে গাড়ী আৰু টকা যোগাৰ কৰিছোঁ। কি? তোমালোকে মোৰ কাৰণে মাটিখিনি বিক্ৰী কৰি দিলা? আৰু সেইখন মাটি নাথাকিলে তোমালোকে ক'ৰ পৰা খাবা? ক'ৰ পৰা চলিবা? সেইখিনি মাটিৰ ওপৰতে ভিত্তি কৰি দেখোন আমি চলি আছিলোঁ। একো নহয় দে মাজনী। তোৰ ভৱিষ্যতটো সুৰক্ষিত হোৱাৰ পাছত আমি দুটা মানুহ চলিম আৰু তেনেকৈ। তোমালোকে মোক বিয়া দিবলৈ কেলে এনেকৈ উঠি পৰি লাগিছা? মই একো ধৰিবলৈ পৰা নাই। মই তোমালোকৰ লগত থকাৰ কাৰণে তোমালোকৰ কি ক্ষতি হৈছেনো? মাজনী, তোক আমাৰ পৰা দূৰ কৰিবলৈ আমিও নিবিচাৰোঁ। কিন্তু উপায় নাই। সেইবোৰ সমাজৰ নিয়ম। তোক আমি যিমান মৰম কৰিলেও সমাজৰ নিয়মবোৰতো পালন কৰিবই লাগিব। ভাল গ্ৰাহক লাগোতেই যদি তোক বিয়া নিদি ঘৰত বহাই থৈ দিওঁ, পাছত ভাল গ্ৰাহক নালাগিবও পাৰে। সকলো বস্তু এটা সময় আছে। সময়তে সকলো কাম কৰিব লাগে। আৰু তোক বিয়াখন দিলোৱেই যেনিবা, তাৰমানেতো এইটো নহয় তই আমাৰ পৰা একেবাৰে দূৰত যাবিগৈ। তোৰ যেতিয়াই মন যায় তেতিয়াই আমাৰ ওচৰলৈ আহিব পাৰিবি। আমাৰ যেতিয়াই মন যায় তেতিয়াই আমি তোৰ ওচৰলৈ যাব পাৰিম। কেৱল ঘৰখনহে সলনি হ'ব, মৰম চেনেহবোৰ সলনি নহয় মাজনী। সেইবোৰ সমাজৰ নিয়ম। বিয়া দিবই লাগিব ছোৱালী মানুহক। ময়ো আহিছোঁ বেলেগ এখন ঘৰৰ পৰা, তোকো দিব লাগিব বেলেগ এখন ঘৰলৈ উলিয়াই। তথাপিও মা, মই এতিয়া সকলো বুজি পোৱা হৈছোঁ। সেইটো সম্বন্ধ মোৰ একেবাৰে পচন্দ হোৱা নাই। সি যিমান ভালদৰে নহওক কিয়, বিয়াৰ আগত এনেকৈ যৌতুক খোজাটো একো ভাল মানুহৰ কাম নহয়। মাজনী, যৌতুক মইহে দিম। ক'ৰ পৰা কেনেকৈ দিব লাগে সেইটো মোৰ দায়িত্ব। তই সেইবোৰত ইমান মাথা মাৰাৰ দৰকাৰ নাই নহয়। তই কেৱল কইনা হ'বলৈ সাজু হৈ থাক, বুজিছ?
আৰু আজি আমি মাৰাই মই তেওঁলোকৰ ঘৰখন চাবলৈ যাম। চাবলৈ যোৱা মানে টকা পইচাখিনি দিয়ে থৈ আহিম। তেওঁলোকৰ পচন্দ অনুযায়ী তেওঁলোকে গাড়ী ঘোঁৰা কি কিনে কিনি থাকিব। তেতিয়া আৰু একো ভেজাল নাথাকে। ডাইৰেক্ট বিয়াখন হ'ব আৰু যৌতুকৰ লেঠা একেবাৰে মাৰি থৈ আহিম আজিয়ে। দেউতা, মোৰ কিন্তু একেবাৰে ভাল লগা নাই এইবোৰ। তুমি আকৌ এবাৰ ভাবি চোৱা। ভাবি চাবলৈ নাই আৰু মাজনী, মই সকলো ঠিকেই কৰিলোঁ। মাজনী, তই সেইবোৰ একো চিন্তা কৰিব নালাগে। আমি মায়ে দেউতাই এহাল থাকোঁতে তোক আমি সেইবোৰ একো চিন্তা কৰিবলৈ নিদিওঁ। তই কেৱল সুখত থাক, আমি সেইটোৱে বিচাৰোঁ। তোৰ সুখটোৱে আমাৰ কাৰণে সকলো। বিয়াখনৰ কথা সকলো মানুহে গমেই পাইছে, গাঁৱত চুবুৰীত সকলোৱে গম পাইছে। এতিয়া তই আকৌ একো খেলি মেলি নকৰিবি। এইখন বিয়া ভাগিবলৈ হ'লে তোৰো বদনাম হ'ব, আমাৰো বদনাম হ'ব। লাজখন মানুহৰ কথা আছে। আমি সেইকাৰণে সকলো মেনেজ কৰিছোঁ। তই কেৱল কইনা হ'বলৈ সাজু হৈ থাক। মাজনী, আমাৰ মান সন্মান হানি হোৱা কাম তই যাতে একো নকৰ। দেউতা, আজিলৈকে তোমালোকৰ অমতত মই গৈছোঁ জানো? তোমালোকৰ মান সন্মান হানি হোৱা, তোমালোকৰ নাক তল পৰা কিবা কাম কৰিছোঁ জানো? তোমালোকে যদি বিচাৰিছা তেনেহ'লে সেইখন বিয়াতে মই বহিম। যি হয় হ'ব আৰু। তোমালোকৰ মান সন্মান হানি হোৱা কাম মই কেতিয়াও একো নকৰোঁ। এইজনীহে মোৰ লখিমী ছোৱালী। হেৰা, যোৱা, তুমি জল্দিকে ওলোৱা গৈ। ব'লক, আমি ওলাই মেলি সোনকালে আহোঁগৈ তেওঁলোকৰ ঘৰৰ পৰা। মাজনী, তই খুৰা খুৰীৰ লগতে থাকিবি, ঘৰৰ পৰা ক'লৈকো নাযাবি। ঠিক আছে মা, সোনকালে আহিবা তোমালোক। আহিম দে, তোৰ শহুৰৰ ঘৰৰ মানুহে যেতিয়া এৰি দিয়ে তেতিয়াই আহিম, বুজিলি? হেৰি, ব'লক, গা পা ধুই ঘৰতে ভাত কেইটামান খাই যাওঁ। তেওঁলোক ধনী মানুহ, কিবা যোগাৰ কৰে কোনো ঠিক নাই। হয় দিয়া, তুমি ঠিক কথাই কৈছা। আমি দুখীয়া মানুহ, আমি আকৌ ভাতকেইটাকহে বেছি গুৰুত্ব দিওঁ। তেওঁলোক আকৌ ধনী মানুহ, তেওঁলোকে ভাতক ইমান গুৰুত্ব নিদিয়ে। বাহিৰা বস্তুহে তেওঁলোকৰ বেছি প্ৰিয়। সেইবোৰ ধনী মানুহৰ নিয়ম। ব'লক এতিয়া। ব'লা। যিমান বুজালেও মা দেউতাই বুজি নাপায়। কি কৰিম বাৰু? সেইটো সম্বন্ধ মোৰ একেবাৰে ভাল লগা নাই। সেইটো সম্বন্ধত যে দুইখন ঘৰৰ মানুহেই কেৱল অশান্তিহে ভুগিব লাগিব, সেইটো কথা মই ভালদৰে অনুমান কৰিব পাৰিছোঁ। নিভা, তোক আমি ইমান দিনে আমাৰ ঘৰত ৰাখিলোঁ আৰু এতিয়া ৰাখিব নোৱাৰোঁ। তই এতিয়া নিজৰ ঠিকনা নিজে বিচাৰি ল'গৈ। কিন্তু খুৰী, মা দেউতাৰ অবিহনে তোমালোকেতো মোৰ আপোন আছিলা। এতিয়া মইনো ক'লৈ যামগৈ? আমি সেইবোৰ নাজানো। তোৰ মা দেউতাই দেখোন আমাক একো এষাৰ কথা নুসুধাকৈ সকলো মাটি বাৰী বিক্ৰী কৰি গোটেই টকাবোৰ নি সিহঁতক দি থৈ আহিলেগৈ। মানুহে কোৱাৰ মতে তোৰ মা দেউতাই টকাখিনি সিহঁতক দি উভতি আহোঁতে তেওঁলোকৰ এক্সিডেণ্ট হৈছে। এতিয়া তেওঁলোকে কৈছে তেওঁলোকক বোলে তোৰ মা দেউতাই একো টকাই দিয়া নাই। তোৰ মা দেউতাইও ঢুকাল, মাটি বাৰী সা সম্পত্তিও গ'ল আৰু টকা পইচাও গ'ল। এতিয়া তোক আমি কেনেকৈ ৰাখিম? যি ঘৰৰ ভেটিটো আছিল, মাৰে বাপেৰে কাজ সকাম কৰোঁতে সেইখিনিও বিক্ৰী হ'ল। তোক আমি ৰাখিবলৈ কিবা এটাতো সা সম্পত্তিটো থাকিব লাগিব। এনে তোক খুৱাই বুৱাই কেনেকৈ বিয়া দিম? ক'ৰ পৰা দিম? খুৱাইৰ জানো ইমানবোৰ টকা পইচা আছে? সেইকাৰণে তোক এতিয়া আমি আমাৰ পৰা বিদায় দিছোঁ। আমি তোক এনেকৈ ৰাখি থাকিব নোৱাৰোঁ নহয়। হেমাহ কাল ৰাখিলোঁ আৰু খুৱাই বুৱাই, তই দুখতে আছ বুলি। এতিয়া আৰু তই য'ত যা গৈ থাক, আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ লগত তোক ৰাখিব নোৱাৰোঁ। মই মা দেউতাক বাৰে বাৰে কৈছিলোঁ সেই ঘৰ মানুহৰ সৈতে সেইবোৰ সম্পৰ্ক কৰিব নালাগে, কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে। তেওঁলোকে যদি আজি মোৰ কথা শুনি নগ'ল হয়, তেওঁলোক আজি মোৰ লগত থাকিল হয়, মোৰ এনেকুৱা দুৰ্দশা কেতিয়াও নহ'ল হয়। হ'ব, তই বহুত কান্দি দেখালি। এতিয়া আৰু মোৰ ওচৰত এনেকৈ কান্দি দেখাব নালাগে। তই যিমান কান্দি দেখালেও তোক এতিয়া আমি নাৰাখোঁ। তই নিজৰ ৰাস্তা নিজেই ল। মা, তুমিনো নিভাবাক কিয় এনেকৈ কৈছা? বেচেৰীজনী ইমান দুখত আছে, বৰ্তা বৰমাক হেৰুৱাইছে। এতিয়া তুমিও যদি তাইক এনেকৈ গালি তুলি পাৰি থাকা, তাইনো কেনেকৈ থাকিব? তই মনে মনে থাক। তোক এইবোৰত কোনে মাত দিবলৈ কৈছে? আৰু মই তাইক গালি পাৰা নাই নহয়, ঘৰৰ পৰা ওলাই যাবলৈহে কৈছোঁ। দেখকৈ গাভৰু ছোৱালী এজনী ৰখাটো মুখৰ কথা নেকি? খুৱাই বুৱাই এতিয়া তাইক আমি বিয়া দিব লাগিব, সেইবোৰ কোনে আউল চপাই লয়? সেইকাৰণে তাইৰ ৰাস্তাত তাইক যাবলৈ দিছোঁ। মাক দেউতাকেতো একো এটা বস্তু থৈ নগ'ল তাইৰ কাৰণে। মা, আমি যদি অকণমান অনুসন্ধান কৰোঁ, তেনেহ'লে বৰ্তা বৰমাৰ হত্যাকাৰীক আমি বিচাৰি পাম আৰু বাৰ ভাগৰ সকলো টকা পইচা আমি ঘূৰাই পাম। সেইবোৰ কৰিব কোনে? সেইবোৰ কৰিবলৈ পুলিচক এগালমান টকা দিব লাগিব। সেইবোৰ টকা কোনে দিব? ক'ৰ পৰা দিবি? সেইবোৰ আউলত আমি সোমাব লগা নাই। সেইবোৰ আউলত সোমাই এনে মূৰ গৰম কৰি ফুৰিব লগা নাই। তাইক উলিয়াই দিছোঁ, বাছ। তাই যলৈকে যায় তলৈকে যাওক, য'তে থাকে ত'তে থাকোগৈ। মা, বাৰ একো সা সম্পত্তি নাথাকিল বুলিয়ে বাক এনেকৈ উলিয়াই দিয়াটো ভাল কথা জানো? আমাৰ বাহিৰে দেখোন তাই কোনোৱে আপোন নাই। তাই ক'ত থাকিব? ক'লৈ যাব? তোক মই কৈছোঁ নহয়, এইবোৰত তই মাত নামাতিবি। যা, গৈ যা। আমি যি কৰোঁ কৰি থাকিম। সেইবোৰ কথা তোৰ চিন্তা কৰিবলৈ প্ৰয়োজন নাই নহয়। তই পঢ়া শুনা কৰগৈ। যা ইয়াৰ পৰা। আৰু নিভা, তই শুনিছ নহয় তোক মই কি কৈছোঁ? তোৰ দৰে ইমান দুৰ্ভগীয়া ছোৱালী এজনী জীয়াই থকাতকৈ মৰি যোৱাই ভাল। যদি পাৰ সেইফালে ক'ৰবাত মৰি যাবি, মায়ে দেউতাৰ লগতে থাকিবিগৈ। কিন্তু দয়া কৰি আমাৰ টেটুৰ পৰা গুচি যা। আমি তোক ৰাখিব নোৱাৰোঁ।
যি যি বস্তু আছে সকলোখিনি টোপোলা বান্ধি যা গৈ যা ইয়াৰ পৰা। নালাগে খুৰী, মোক একো নালাগে, মই যাওঁগৈ দিয়ক। ভগৱানে মোৰ পৰা মা দেউতাক কাঢ়ি মোক নিথৰুৱা কৰিলেই, এতিয়ানো এইবোৰ বস্তু নি মই কি কৰিম? একো নালাগে, যিমান দিন জীয়াই থাকোঁ সেই আকাশৰ তলতে জীয়াই থাকিম, আৰু মৰিলে মা দেউতাৰ ওচৰলৈ গুচি যাম। মোক আৰু একো নালাগে। যা তেনেহ'লে, যি ভাল দেখা কৰগৈ। মাক দেউতাকে যদি অকণমান হ'লেও মাটি বাৰী থৈ যোৱা হয় তেতিয়া বেলেগ কথা আছিল। সেনে এনে এজনী গাভৰু ছোৱালীক কোনে ৰাখিব বাৰু? যাওক, য'তে যায় যি কৰে কৰকগৈ। সেইবোৰ আৰু চপাই লোৱাতকৈ হাতৰ কৰি পঠোৱাই ভাল। তাৰ পাছত তুমি কি কৰিলা মাজনী? কিনো কৰিম আৰু আইতা, তাৰ পাছত এনেকৈ মই মানুহৰ ঘৰে ঘৰে কাম বিচাৰি ভিক্ষা মাগি ঘূৰি ফুৰিলোঁ। ময়ো মা দেউতাৰ লগতেই যাব লাগিছিল, মই ঘৰত ৰখিবই নালাগিছিল। নাকান্দিবা মাজনী, নাকান্দিবা। তোমাক মই মোৰ নিজৰ ছোৱালীৰ দৰে ভাবিম, মোৰ লগতে থাকিবা তুমি। আইতা, আপোনাৰ লগতে মোক ৰাখিবনে? মই এনেকৈ অনাই বনাই ঘূৰি বৰ কষ্ট পাইছোঁ। মানুহৰ পৰা বহুত বেয়া বেয়া কথা শুনিছোঁ। গাভৰু ছোৱালী, মাক দেউতাক নথকা, ঘৰ দুৱাৰ নথকা বুলি মোক সকলোৱে ঘিণায়। কিছুমান মানুহেতো মোক সুবিধা ল'ব বিচাৰে। মোক আপোনাৰ লগত ৰাখিবনে আইতা? দিনটো যেনে তেনে কটাওঁ, ৰাতি হ'লে মোৰ বৰ ভয় লাগে। ৰাতি হ'লে মই মানুহৰ বান্দা বিচাৰি ফুৰোঁ, মনে মনে লুকাই লুকাই বান্দাতে পৰি থাকোঁ। ৰাতিপুৱা পোহৰ হোৱাৰ আগে আগে উঠি আহোঁ। মই বৰ কষ্টত দিন কটাইছোঁ আইতা। মোৰতো এই দুৰ্ভগীয়া ছোৱালীজনীক অকণমান সহায় কৰি নিজৰ লগতে ৰাখক। নাকান্দিবা আই, নাকান্দিবা। মই কৈছোঁ নহয়, আজিৰ পৰা তুমি মোৰ লগতে থাকিবা। মই তোমাৰ মা, মই তোমাৰ দেউতা, মই তোমাৰ গাৰ্জেন হৈ থাকিম। মোৰ ল'ৰা এটা আছে, সি চহৰত কাম কৰিবলৈ যায় সদায়, আৰু সন্ধিয়া সময়ত ঘৰ সোমাইহি। মই দিনটো লোকৰ ঘৰত কাম কৰোঁ। আমি দুয়োটাই সেনেকৈ কাম কৰিয়ে দিন কটাইছোঁ। এতিয়া তুমি আহিছা আমাৰ ঘৰত, এতিয়াৰ পৰা 3টা সদস্য হ'ল। তুমি আৰু আজিৰ পৰা কলৈকো অনাই বনাই যাব নালাগে। তুমি আমাৰ ঘৰতে থাকিবা, সেইটো ঘৰতে থাকিবা, আমাৰ ঘৰৰ সদস্য হৈ। আইতা, আপোনাক বহুত বহুত ধন্যবাদ, আপুনি মোক এইকণ সহায় কৰাৰ বাবে। সেয়া কৈছে দেখোন নাকান্দিবা বুলি। এনেকৈ কান্দি থাকিলে মই আকৌ তোমাক বৰ বেয়া পাম। নাকান্দিবা মাজনী। আজিৰ পৰা এই সৰু জুপুৰিটোৱে তোমাৰ ঘৰ দেই। ব'লা ভিতৰলৈ যাওঁ, ব'লা। মুখ হাতখিনি ধুই কিবা এটা খাই ল'বা। কিমান দিন বা লঘোণে ভোকনে আছা কোনো ঠিক নাই। ব'লা। মই ভগৱানক সদায় কান্দি কান্দি কৈ আছিলোঁ মোক মা দেউতাৰ ওচৰলৈ লৈ যাবলৈ, আৰু সেইকাৰণে ভগৱানে হয়তো আপোনাৰ সৈতে মোক লগাই দিলে মোৰ মা দেউতাৰ মৰমখিনি আপোনাৰ পৰা দিবলৈ। মাজনী, ভগৱানে যি কৰে ভালেই কৰে। আজিৰ পৰা তুমি দুৰ্ভগীয়া নহয়। আজিৰ পৰা তুমি আমাৰ ঘৰৰ লখিমী হৈ থাকিবা।